এটা গুৰুত্বপূৰ্ণ খবৰ মন্ত্ৰী অশোক সিংহলৰ লগতে প্ৰদেশ বিজেপিৰ বিৰুদ্ধে এবাৰ বিদ্ৰোহত নামিছে এগৰাকী বিজেপি নেতা তেওঁ মুকলি বিদ্ৰোহ কৰি কৈছে যে ২৬ত মই টিকট বিচাৰিম যদি দলে টিকট নিদিয়ে তেতে বিজেপিৰ বিৰুদ্ধে মই নিজাকৈ চিন্তা কৰিম তেনে ঘটনাকৰ আৰু এগৰাকী বিজেপি নেতাকৰ সবিশেষ তথ্য জনাব বিচাৰিছো আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এটা ডাঙৰ খবৰ অশোক সিংহলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহত নামিল বিজেপি নেতা মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহত বিজেপি নেতা এগৰাকী বহিষ্কৃত ব্যক্তিক সংবিধান উলংঘা কৰি টিকট প্ৰদান কৰা হৈছে অখিলঞ্জিয়া অশোক সিংহলে প্ৰভুত্ব বিস্তাৰ কৰিব বিচৰাটো মই মানি নলওঁ বুলি এবাৰ মন্তব্য কৰিছে এবাৰ বিজেপি নেতাই চাহ জনগোষ্ঠীক এলাগি কৰিছে বিজেপি নেতৃত্বই চাহ জনগোষ্ঠীক এলাগি কৰিছে ২৬ত ঢেকিয়াজুলি সমষ্টিৰ পৰা মই টিকট বিচাৰিম বিজেপিয়ে টিকট নিদিলে দলৰ বিৰুদ্ধে নিজাকৈ নিৰ্বাচনত নামিম বুলি এবাৰ এক গুৰুত্বপূৰ্ণ মন্তব্য ডাঙৰ মন্তব্য কৰিছে বিজেপিৰ এগৰাকী নেতাই বিজেপিৰ বিৰুদ্ধে গৰজি উঠিল শোণিতপুৰৰ বিজেপি নেতা বাতাস উৰাং অশোক সিংহলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহত নামিল এবাৰ বিজেপি নেতাই এবাৰ মুকলি বিদ্ৰোহ কৰিছে মন্ত্ৰী অশোক সিংহলৰ লগতে প্ৰদেশ বিজেপিৰ বিৰুদ্ধে তেওঁ মুকলি বিদ্ৰোহ কৰি কৈছে যে ২৬ত তেওঁ টিকট বিচাৰিব আৰু যদি টিকট নিদিয়ে তেনেহলে বিজেপিৰ বিৰুদ্ধে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু তেওঁ যেহেতু ২০০৪ চনৰ পৰা বিজেপিৰ হৈ তেওঁ কাম কৰি আছে অৰ্থাৎ তেওঁ গ্ৰাছৰুটৰ পৰা বিজেপিৰ হৈতে কাম কৰি থকাৰ কথা উল্লেখ কৰিছে লগতে অখিলঞ্জিয়া অশোক সিংহলে ঢেকিয়াজুলি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰাক লৈ তেওঁ ক্ষোভ উজাৰিছে তেওঁ কৈছে যে অখিলঞ্জিয়া অশোক সিংহলে কেনেকৈ ঢেকিয়াজুলি সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে বিগত বৰ্ষত তেওঁ সুবিধা প্ৰদান কৰা হ'ল তেওঁ কৈছে যে এবাৰ ২৬ত তেওঁ টিকট বিচাৰিব বিজেপিৰ হৈ আৰু যদি টিকট নাপায় তেনেহলে নিজাববীয়াকৈ চিন্তা কৰিব বিজেপিৰ বিৰুদ্ধে আৰু এই মন্তব্য কৰিছে বাতাস উৰাং নামৰ বিজেপিৰ নেতাগৰাকীয়ে আৰু এই মুহূৰ্তত আমি তেখেতৰ মন্তব্য আছে আমি মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে পুনৰ জনাবলৈ চেষ্টা কৰিছো এবাৰ বিজেপিৰ বিৰুদ্ধে মুকলি বিদ্ৰোহত নামিছে এগৰাকী বিজেপি নেতাই আৰু পুনে আমি মন্তব্য আছে পুনে বাতাস উৰাঙৰ মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু বাতাস উৰাং কোন আমি প্ৰথমতে জনাব বিচাৰিছো যে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা চাহ মৰ্চাৰ সাধাৰণ সম্পাদক তথা শোণিতপুৰ জিলাৰ বিজেপিৰ প্ৰাক্তন সভাপতি বাতাস উৰাং আৰু এইগৰাকী বাতাস উৰাঙে এবাৰ মন্ত্ৰী অশোক সিংহলৰ লগতে প্ৰদেশ বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু পুনে এবাৰ আপোনালোকক এবাৰ বাতাস উৰাঙৰ সেই বিশেষ মন্তব্যটো দেখুৱাবলৈ চেষ্টা কৰিছো এতিয়া যে গতানুগতিক কথা যে কৈ থাকে আমাৰ দুই এজন মানুহে আমাৰ নেতৃত্বই কৈ আছে যে দুই এজন কাৰ্যকৰ্তাই যাব আৰু দুই এজন আৰু হাজাৰ এশ লাইন ধৰিব মই এটা কথা কওঁ এই যে পিৰামিড যে আকাৰটো যে হৈছে তলত যদি পিলাৰ খুঁটি যদি মজবুত নহয় নাই পিলাৰটো এই পিৰামিডৰ যে পিকটো নহয় গতিকে এজন দুজন কেনেকুৱা তলত যেতিয়া পিলাৰ খুঁটি নোহাব নহয় এই পিৰামিড হৈ নাথাকে আপোনালোকে নাভাবে নেকি ঢেকিয়াজুলি মোৰ কি ফলোৱাৰ্ছ নাই মোৰ ওপৰত যে অন্যায় হৈ আছে নে ন্যায় হৈ আছে নাজানে নেকি মানুহে জানে মোকতো ঢেকিয়াজুলি ৰাইজে মোক কয়তো এটা ঢেকিয়াজুলি এটা সমষ্টি যিটো শ্বহীদ নকৰি তাত এজন অখিলঞ্জিয়া মানুহৰ কৰ্তৃত্ব চলি আছে বা প্ৰভুত্ব চলাই আছে এইটো কি মানি ল'ম নেকি মই বৰঞ্চ অসম স্বাধীন হোৱা ভাৰত স্বাধীন হোৱা আমাৰ আজি ঢেকিয়াজুলি ১১গৰাকী ১৩গৰাকীকে শ্বহীদ হৈছে খিলঞ্জীয়া মানুহ শ্বহীদ হৈছে প্ৰাণ আহুতি দিছে তাত এজন অখিলঞ্জীয়া মানুহ প্ৰভুত্ব মই নিবিচাৰোঁ জনাব আমাৰ পাৰ্টি কি কাৰণত তাত জাপি দিছে মই নাজানো মোৰ ক্ষেত্ৰত ৰাঙাপাৰাৰ ক্ষেত্ৰত মোক কৈ দিলে লোকেল ইছ্যুৰ কাৰণে তোমাক তাত দিয়া নহ'ল তাৰ প্ৰাৰ্থিত অশোক সিংহল কোন হয় ঢেকিয়াজুলি কি লোকেল আছিলে তেওঁক যে দি দিলে প্ৰাৰ্থিত তেওঁৰ বহুত টকা পইচাৰ কাৰণে মানে তেওঁ ভাল নেতা আৰু আমাৰ পইচা পাতি নাই কাৰণে আমাক মানে দুৰ্বল নেতা বুলি ভাবে এইটোতো নহয় এনেকুৱা যদি এনেকুৱাই ভাবে মন্ত্ৰী এইটোতো মুকলি নহয় আৰু বেলেগ মুকলি হ'ব এইটোতো মই কোনো ধৰণে এক্সকিউজ নহ'ব তেওঁ যিটো কাম কৰিছে আপোনাক মই আৰু এটা ডাঙৰ কথা কৈ দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে অসমক আমি খিলঞ্জীয়া নেতৃত্ব জাতি মাতি ভেটিৰ কথা কৈ থাকে মোৰ গাঁওখনত কি কৰিছে মোৰ গাঁৱত এতিয়া বৰচলা সমষ্টিৰ পৰা যিখিনি মানুহ অখিলঞ্জীয়া মানুহ এভেকশ্যন হৈছে সেইবিলাক মানুহ আহি মোৰ গাঁৱত এতিয়া বহিব আৰু এই গোটেই মাটিৰ পাৰ্মিশ্যনৰ ব্যৱস্থাৰ পৰা তেওঁ মন্ত্ৰীৰ নেতৃত্বত হৈছে আজি মোৰ গাঁৱত সেই অখিলঞ্জীয়া মানুহ আহি পেলাই আমাৰ গাঁওখনৰ আজি সামাজিক পৰিৱেশ আজি বিনষ্ট হোৱাৰ পৰিৱেশ গতি কৰিছে মই বৰঞ্চ কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছ এগৰাকী চিঅ' চাৰ্কল অফিচত থকা অৱস্থাত মোৰ গাঁৱত এই অখিলঞ্জীয়া মানুহে মাটি কিনিব পৰা নাছিলে কিন্তু মই বিজেপি জিলা সভাপতি থাকি মোৰ চৰকাৰ থাকি মোৰ গাঁৱত আজি এভেকশ্যন কৰা মানুহ আজি ১৮ ঘৰ মানুহ আজি ইয়াৰ কাৰণে কোৰ্ট কেছ চলি আছে কেছ চলি আছে ইয়াৰ কাৰণে আপুনি মন্ত্ৰীগৰাকীক ক্ষমা নকৰে কোনো পধ্যেই ক্ষমা নহ'ব এইটো
মই বিজেপি কৰিবলৈ এইটো কৰিবৰ কাৰণে মই বিজেপি কৰিব অহা নাছিলোঁ চিধা কথা সেইকাৰণে মই কৈছোঁ যে মোৰ এটাই কথা আছে যে এইবাৰ নিৰ্বাচনত মই প্ৰাৰ্থিত্ব বিচাৰিম দলে হয়তো মোক নিদিব পাৰে কাৰণ মই ইমানখিনি কথা কৈছোঁ কাইলৈ ভাবিব দলৰ বহুত ক্ষতি হৈছে উপায় নাই যদি ক্ষতি হৈছে তো ক্ষতি হৈছে ভাল হৈছে যদি ভাল হৈছে মোৰ ক'ব লগা একো নাই নহয় কাৰণ আমি জিৰ'ৰ পৰা আৰম্ভ কৰিছোঁ আমি আকৌ কাইলৈৰ পৰা জিৰ'ৰ পৰা আৰম্ভ কৰিম মোৰ আহে নাযায় নহয় মই পাৰ্টিটো বহুত ছাৰ্ভিচ দিছোঁ কওক পাৰ্টিয়ে একো নাই দিয়া বাটা চোৰাঙে একো নাই দিয়া ঠিক আছে যদি মোক কৈ দিয়ে পাৰ্টিয়ে বাটা চোৰাঙে একো কৰা নাই পাৰ্টিৰ কাৰণে ডেফিনেটলি মই কালিয়ে ত্যাগ কৰি দিম বিজেপি